বেলেগে কিন্তু নিজ প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ আছে। প্ৰতিবাদ কৰিবই লাগে। কি ক'ব এনে? সঁচাকৈ বৰ দুখৰ কথা। আজি স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো আজি আপুনি দেখিছে যে এইখন নাহৰতলী চাহ বাগিচা টাটা কোম্পানীৰ বাগান, কিন্তু যিবোৰ সা সুবিধা চাহ শ্ৰমিকসকল আগৰ পৰা পাই আহিছিল সকলো তেওঁলোকে কৰ্তন কৰিবলৈ লৈছে। আগতে শ্ৰমিকসকলৰ যেনেকে বছৰি ঘৰ দুৱাৰ ৰিপেয়াৰিং হৈছিল, ৰিপেয়াৰিংবোৰ বন্ধ কৰি দিলে। মেডিকেলৰ সুবিধা তেওঁলোকে এই বাগানৰ টাটা বাগিচাৰ চাহ শ্ৰমিকসকলে টাটা ৰেফাৰেল চাবুৱাত আছে, সেই ইয়াৰ পৰা বেমাৰ হ'লে তেওঁলোকক টাটা ৰেফাৰেললৈ পঠিয়ায়। কিন্তু এতিয়া টাটা ৰেফাৰেলৰ যিটো বেমাৰ পতা ছিষ্টেমটো বন্ধ কৰি তেওঁলোকে আছাম মেডিকেল কলেজলৈ পঠোৱা আৰম্ভ কৰিছে। যিসকল শ্ৰমিক ৰিটায়াৰ হৈছে তেওঁলোকৰ বদলি কামবোৰ দিয়া নাই। এবছৰ ১.৫ বছৰ আজি শ্ৰমিকজন ৰিটায়াৰ হোৱাৰ লগে লগে তেওঁৰ ঘৰত কাম কৰা মানুহ নাথাকে। গতিকে সেই সময়ত শ্ৰমিকজনে কি কৰিব? তেওঁলোকে ৰিটায়াৰমেণ্টৰ পিছত তেওঁলোকে পইচা পোৱা নাই। তেওঁলোকৰ লেট্ৰিনৰ অৱস্থা একেবাৰে বেয়া, লেট্ৰিনবোৰ কোনো ৰিপেয়াৰিং নাই। খোৱা পানীৰ একেবাৰে অভাৱ, খোৱা পানীৰ ব্যৱস্থা নাই। আৰু আমি যেতিয়া পেইড হলিডে, যিখিনি ২৬ জানুৱাৰী হওক বা ১৫ আগষ্ট হওক বা এই আপুনি নিৰ্বাচনৰ আগতে যিবোৰ পেইড হলিডে হৈছিল, সেই পেইড হলিডেৰ ক্ষেত্ৰত তেওঁলোকে এটা কৰিছে যে তাৰ আগদিনাখন যিবোৰ টেম্পৰাৰী ৱৰ্কাৰ আছে তেওঁলোকক কাম নিদিয়ে আৰু পিছদিনাখন কাম নিদিয়ে, আৰু সেই পেইড হলিডেটো তেওঁলোকক প্ৰদান কৰা নাই। গতিকে এনেকুৱা চৰম শ্ৰমিকক মানে যিবোৰ প্ৰাপ্য আছে সেইবোৰৰ পৰা তেওঁলোকক বঞ্চিত কৰি ৰাখিছে। আৰু তাৰে প্ৰতিবাদত আজি নাহৰতলী, কদমনি, পমাতলী তিনিটা শাখাৰ চাহ শ্ৰমিক ৰাইজ অসম চাহ মজদুৰ সংঘৰ উদ্যোগত আমি ইয়াত একত্ৰিত হৈ এই দুঘণ্টীয়া প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কি দাবী আছে আপোনালোকৰ? আমাৰ শ্ৰমিকসকলৰ আৱাস প্লান্টেশ্যন লেবাৰ এক্ট মতে শ্ৰমিকৰ ঘৰ দুৱাৰ, পানী, পায়খানা যিখিনি সা সুবিধা পাব লাগিছিল সেইবোৰ পোৱা নাই, সেইটো এটা আছে। বদলি কামৰ কথাখিনি আছে, ৰিটায়াৰমেণ্টৰ পিছৰ কথাখিনি আছে, অস্থায়ী শ্ৰমিকক কাম দিব লাগে সেই কথাটো আছে। এনেকে স্কুলৰ সমস্যা আছে, হস্পিটেলৰ সমস্যা আছে, ওজন ঘৰৰ সমস্যা আছে। এনেকে আমাৰ বহুত ধৰণৰ সমস্যা লৈ আজি ইয়াত আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ। যদি এখন চাহ বাগিচা কৰ্তৃপক্ষই মানি নলয় আপোনালোকৰ প্ৰতিবাদ, তেনেহলে পৰৱৰ্তী আমি ৩ দিনীয়াকৈ আমাৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীটো আৰম্ভ কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ পিছত পৰৱৰ্তী কাৰ্যসূচীত বাগিচা বন্ধ আছে, অনশন আছে, আৰু নহ'লে আমি ডেপুটি কমিশ্যনাৰ অফিচ ঘেৰাও এনেকুৱা ধৰণৰ কাৰ্যসূচীবোৰ আছে। হয়, এইটো সঁচাকৈ এইটো এটা বৰ উদ্বেগজনক কথা। আপুনি চাব যে ৰাষ্ট্ৰীয় প্ৰকল্পৰ দোহাই দি ONGC, অইল ইণ্ডিয়া, 4 লেন আজি বাগিচাৰ মাটি যথেষ্ট গৈছে, আৰু সেই অনুপাতে যি ক্ষতিপূৰণ পাব লাগে মালিক পক্ষই পাইছে, কিন্তু মালিক পক্ষই ক্ষতিপূৰণটো কিন্তু বাগিচাত ব্যৱহাৰ কৰা নাই। কোম্পানীৰ নিজৰ অফিচলৈ, হেড অফিচলৈ তেওঁলোকে ফাণ্ডবোৰ ট্ৰান্সফাৰ কৰিছে, আৰু তাৰ বিনিময়ত শ্ৰমিকসকলৰ ঘৰ দুৱাৰ, পানী, পায়খানা বা ডেভেলপমেণ্টৰ কামবোৰ কৰা নাই। আৰু এইদৰে সংকুচিত হৈ আহিলে দিন হয়তো আমাৰ চাহ উদ্যোগৰ ক্ষেত্ৰত নিশ্চয় অশনি সংকেত দেখা দিব। আৰু যিবোৰ অইল ইণ্ডিয়াই হওক, গেছ ক্ৰেকাৰ হওক বা বিভিন্ন প্ৰজেক্টবোৰতো যিবোৰ মাটি গৈছে, কিন্তু চাহ শ্ৰমিকৰ সন্তানে তাত সংস্থাপন পোৱা নাই। এইটো আমাৰ কাৰণে বৰ উদ্বেগজনক, আৰু এইটো কথাক আমি চৰকাৰকো দাবী জনাম যে যিবোৰ উচ্ছেদ হৈছে, উচ্ছেদবোৰ আচলতে কৰিবই নালাগে। যে অসমৰ বেকবন মেৰুদণ্ড অসমৰ চাহ উদ্যোগ, আৰু এই চাহ উদ্যোগক নষ্ট কৰি অন্য এটা উদ্যোগ প্ৰতিষ্ঠা কৰিলে ভৱিষ্যতৰ দিনত কিন্তু অসমৰ গোটেই অৰ্থনৈতিকভাৱে অসমখন জুৰুলা হৈ পৰিব, অসমত অৰ্থনৈতিক সংকটে দেখা দিব। এই কথাটো আমি ক'ব বিচাৰিছোঁ। কি কি দাবী আছে? হয়, আজি আমাৰ নাহৰতলী চাহ বাগিচাৰ 3টা ডিভিজন, নাহৰতলী, কদমনি, পমাতলী, দীৰ্ঘদিনৰ পৰা ধৰি আমাৰ শ্ৰমিকসকলৰ অভাৱ অভিযোগ আমি মেনেজাৰক বাৰম্বাৰ জনাই আহিছোঁ, কিন্তু তেখেতসকলে আলাপ আলোচনা কৰে, এগ্ৰিমেণ্ট কৰে, কিন্তু কাৰ্যকৰী ক্ষেত্ৰত কৰিবলৈ আমি দেখিবলৈ পোৱা নাই। আৰু দিনক দিনে শ্ৰমিকক বিভিন্ন প্ৰাপ্যৰ পৰা বঞ্চিত কৰা আমি দেখিবলৈ পাইছোঁ। মানে আমি অনুভৱ কৰিছোঁ যে আমি যিমান বুজিব লাগে তাতকৈ আমি বেছি বুজি পাইছোঁ, আৰু সেইটো সুবিধা লৈ বাগিচা কৰ্তৃপক্ষই আমাক আৰু অন্যান্য সা সুবিধাৰ পৰা আমাক বঞ্চিত কৰি আছে। গতিকে আজি অসম চাহ মজদুৰ সংঘ ডিব্ৰুগড় শাখা লগতে আমাৰ বাগিচা ইউনিট সমিতিৰ উদ্যোগত আমি এই ধৰণৰ অৱস্থান ধৰ্মঘট ল'বলৈ আমি বাধ্য হৈছোঁ। আৰু প্ৰয়োজন সাপেক্ষে যদি আমাৰ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যদি এইখিনি অভাৱ অভিযোগ যদি সমাধান কৰা নহয়, তেতিয়াহ'লে আমি ইয়াতকৈ তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। এই কথাটো আমি ক'ব বিচাৰিছোঁ, আমি আজি যিটো অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ, এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি এখনি স্মাৰক পত্ৰ তেওঁলোকক 27/4/2024 চনত আমি এখন লিখিত 14 দফীয়া কাৰ্যসূচী আমি দিছিলোঁ। তেওঁলোকে কিন্তু আজি তাৰিখত সেই মানে আমাৰ যিখন স্মাৰক পত্ৰ তেওঁলোকক সঁহাৰি জনোৱা নাই।
আমি বাধ্যত পৰি আমাৰ ইউনিয়নৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্টে হওক অন্যান্য আমাৰ শ্ৰমিক ৰাইজৰ লগতে কোনো ধৰণৰ আলোচনাৰ কোনো কথা কোৱা নাই বা এই বিষয়ে কিবা কাম কৰিছে তেওঁলোকে আমি সঁহাৰি জনোৱা নাই। আমি সেইকাৰণে আমি 14 দফীয়া আজি 14 দফীয়া আমাৰ মানে ঘৰ দুৱাৰ পানী পায়খানা গোটেইখিনি সম্বলিত 14 দফীয়া দাবী আজি আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছো। তেওঁলোকৰ আগতো আমি বিগত সময়তো তেওঁলোকক দেখিছো ইয়াত ফেক্টৰী তেওঁলোকে বিনা কাৰণত তেওঁলোকে ফেক্টৰী বন্ধ কৰি ফেক্টৰী মানুহ বাহিৰত ওলাই দিছে। বাগিচাত তেওঁলোকে কৰ্মৰত অৱস্থাত থকা দুৰ্ঘটনা ঘটা মানুহ যেনেকে আপোনাৰ বৰলে কামুৰি দিয়া মানুহকো তেওঁলোকে চিক লিভ নিদিয়া মানে তেওঁলোকৰ ট্ৰিটমেণ্টৰ ব্যৱস্থা নকৰা আমি কিন্তু মানে যেতিয়ালৈকে প্ৰতিবাদ নকৰে তেওঁলোকে বস্তুত নিদিয়ে। গতিকে আমি এই অৱস্থান ধৰ্মঘটৰ মাধ্যমেদি আজি আমি জনাব বিচাৰিছো বাগিচাৰ কৰ্তৃপক্ষক যে অনাগত সময়ত যদি আমাৰ এই 14 দফীয়া দাবীক যদি কোনো সহায় নজনায় আমাৰ 3 দিনীয়া এলানি আমাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমাৰ অনশন কাৰ্যসূচী হ'ব আৰু হয়তো প্ৰয়োজন সাপেক্ষে আমি বাগিচা বন্ধ আৰু আমি ডিচি কোৰ্ট ঘেৰাও কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম।